কালদিয়া নৈত অবৈধ খনন কাংখাৰদাই বন বিভাগৰ দুষ্ট চক্ৰ এটাই 2-3টা পইণ্টৰ বৈধ নথিপত্ৰ লৈ বাকি 3-4টা পূৰ্বৰ নথিপত্ৰ দেখুৱাই ৰাইজক আভুৱা ভাৰীয়ে চলাই গৈছে অবৈধ পলক খনন প্ৰাপ্ত অভিযোগ মতে ৰেঞ্জাৰ প্ৰসাদ গগৈক মেনেজ কৰিয়ে চলি আছে বজালিৰ কালদিয়া নৈত অবৈধ খনন ৰাজহুৱা শ্মশান মথাউৰি খান্দি চলাই গৈছে অবৈধ খনন ৰাইজৰ অভিযোগ অনুসৰি কালদিয়া নৈৰ পাৰত থকা ৰাজহুৱা শ্মশান ধ্বংসত উঠি পৰি লাগিছে এচাম মধ্যভোগী দালাল দিনে নিশা এনেদৰে ডাম্পাৰেৰে মাটি কাটি থকা খবৰ পাই উপস্থিত হয় শতাধিক স্থানীয় ৰাইজ উল্লেখনীয় যে নৈৰ কাষত থকা গছ-গছনি কাটি নৈৰ বুকুত পেলাই দি মাটি কঢ়িওৱাত ব্যস্ত হৈছে মহেন্দ্ৰ ৰয় নামৰ মধ্যভোগী দালালজন এইদৰে এচাম অসাধু ব্যৱসায়ীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে গছ-গছনি কাটি তহিলং কৰি অবৈধ পলক খনন চলাইছে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আবদ্ধ কৰে ফকলেণ্ড সহ দুখনকৈ নথিপত্ৰবিহীন ডাম্পাৰ মাটি কটাত ব্যৱহৃত দুয়োখন ডাম্পাৰেৰে নাইট বীমা নথিপত্ৰবিহীনভাৱে যধে মধে য'তে ত'তে নিশাৰ ভিতৰতে মথাউৰি পাৰ কৰি মাটি টনাত ব্যস্ত এনে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইমানৰ পিছতো নিমাত বৰপেটাৰ উদাঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈ সকলো দেখি শুনিও নেদেখাৰ ভাও জুৰি আছে পাঠশালা বন বিভাগৰ কাৰ্যালয় ক'ব খুজিছোঁ এইটোৱে যে এই ঠাইখিনিত আমাৰ ৰাজহুৱা শ্মশান আৰু এই ঠাইখিনিত যিদৰে তেওঁলোকে খনন কৰিছে ইয়াৰ বাবে আমি ৰাইজে কোনো ধৰণৰ NOC দিয়া নাই ৰাইজে কোনো অনুমতি আমি দিয়া নাই আজি কিছুদিন আগতে তেওঁলোকে আমাৰ ওচৰত অনুমতি বিচাৰি গৈছিল কিন্তু আমি তেওঁলোকক অনুমতি দিয়া নাই আমাৰ ৰাজহুৱাভাৱে আমি তেওঁলোকক জনাই দিছোঁ যে আমি ইয়াতে খনন কাৰ্য কৰিবলৈ কোনো অনুমতি দিব নোৱাৰোঁ কোনে বিচাৰি গৈছিল এইটো এই মানে একজন মাটি কাটা এটা পাৰ্টিটো এই পাৰ্টিটো একজন কেইজনমান মানে ব্যক্তিয়ে মোৰ ওচৰত গৈছিল বা আমাৰ সভাপতিৰ ওচৰত গৈছিল কিন্তু আমি তেখেতসকলক স্পষ্টভাৱে জনাই দিছোঁ যে আমি এই ক্ষেত্ৰত তাৰমানে ৰাজহুৱা আমাৰ জেনেৰেল মিটিং দিম আৰু জেনেৰেল মিটিং সেইমতে আমি দিছোঁ আৰু জেনেৰেল মিটিঙত সিদ্ধান্ত হৈছে যে আমি অনুমতি নিদিওঁ কাৰণ সেইখন আমাৰ ৰাজহুৱা শ্মশান আমি ৰাজহুৱা শ্মশানখন যেনেকৈ নহওক আমি ভালদৰে ৰাখিব লাগিব আৰু লগতে এইটোও লাগিব যে সেই মথাউৰিটোৰ কাষত ৰাজহুৱা শ্মশান বুলি অকল নহয় যিখিনি যিদৰে খনন কৰিছে এইদৰে যদি খনন কৰে তেনেহ'লে নদীটোৰ মথাউৰিটোৰ কাৰণে ভাবুকি সৃষ্টি হ'ব আৰু মথাউৰিটোৰ ভাবুকি সৃষ্টি হ'ব মানে আমি কেইবাখন গাঁও মোটামুটি ধৰক 8-10খন গাঁও আমি বৰ ডাঙৰ সমস্যাত পৰিম যিহেতু এই ঠাইখিনিৰ বেছিভাগ মানুহ আমি কৃষিজীৱী আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলোঁ গতিকে মথাউৰিটো যদি কিবাকৈ ছিঙি যায় তেনেহ'লে আমি আমাৰ মানে মানুহখিনি চলাৰ বৰ কষ্ট হ'ব তেওঁলোকে কৈছে তেওঁলোকৰ হাতত কাগজ আছে আপোনালোকক দেখাইছে নেকি তেওঁলোকে কিছুমান কাগজ দেখুৱাইছিল কিন্তু দেখুৱালেও সেই কাগজখিনিৰ ওপৰত আমি ঠিক প্ৰতিয়ন যাব পৰা নাই আৰু আমি ইতিমধ্যে মানে অফিচত যিখিনি যোগাযোগ কৰিছোঁ আমি যোগাযোগ কৰা তথ্যমতে কৈছে কি যে যেতিয়ালৈকে গাঁৱৰ পৰা NOC নিদিব তেতিয়ালৈকে কাটিব নোৱাৰে আৰু আমি যিহেতু অনুমতি দিয়া নাই আমি যিহেতু কোনো ধৰণৰ NOC দিয়া নাই গতিকে আমি ধৰক সেই কথাটো নাজানো যিহেতু তেওঁলোকে মাইনিং হোৱা বুলি কৈছে কিন্তু মাইনিঙৰ কাগজ আমাক দিয়া নাই মাইনিঙৰ কাগজ কিন্তু আমি পোৱা নাই মাইনিং নকৰাকৈ খান্দি আছে আমি আচলতে তেখেতসকলৰ হাতত কি ডকুমেণ্ট আছে কি নাই আমি নাজানো আজি আমি অকস্মাত শুনিছোঁ যে তেওঁলোকে মাটি খান্দি আনি আছে সেইমতে আমি লগে লগে আমি শুনাৰ পিছতে ৰাইজৰ মানুহখিনি একগোট হৈ ওলাই আহিলোঁ আৰু ওলাই আহি আমি এইখিনি দেখিলোঁ কিন্তু এতিয়া আমাক আপোনালোকৰ সন্মুখতে বা তেওঁলোকৰ হাতত কি কাগজ আছে আচলি নকলি এইটো বস্তুটো আপোনালোকৰ সন্মুখত আমি তেওঁলোকক দেখুৱাব পাৰোঁ তেওঁলোকে দেখুৱাব পৰা নাই দেখা গৈছে গছ-গছনিও কাটি আৰু গছ-গছনি বহুত কাটি দিছে গছ-গছনি কাটি নদীতো পেলাই দিছে আৰু পাৰতো কিছুমান পৰি আছে এইটো আচলতে অত্যন্ত দুখজনক কথা আপোনালোকে যিটো উল্লেখ কৰিছে ইয়াত এখন ৰাজহুৱা শ্মশান আছিল শ্মশানখন এতিয়া ধ্বংস কৰি পেলোৱা সেইটোৱে কথা আমাৰ ডাঙৰ সমস্যা এইটোৱে এইখনি যদি কাটি দিয়া হয় আমাৰ মানুহখিনি এতিয়া মানে সৎকাৰ কৰাৰ কাৰণে অসুবিধা হ'ব এইখন আমাৰ অতি পূৰ্বৰ পৰা আজি বহু বছৰ ধৰি এইখিনি ৰাজহুৱা শ্মশান হিচাপে চলি আছে আৰু এই কি কয় জড়িত কোন হৈ আছে বা সেনেকুৱা ধৰণৰ কোন ব্যক্তি আছে নাম আমি নাজানো আচলতে সেনে ধৰণৰ আমি নাম সোধা নাছিল নেকি যে আপোনালোকৰ পৰা যেতিয়া NOCৰ কাৰণে গৈছিল তেতিয়া আকৌ ধৰণৰ যোগাযোগ কোনে কৰিছিল আপোনালোকক আমাৰ ওচৰত দুজন মানুহ আহিছিল পাঠশালাৰ পৰা অহা বুলি কৈছিল তেওঁলোকে আমি পাঠশালাৰ পৰা আহিছোঁ এতিয়া আমি তেওঁলোকৰ আচলতে এড্ৰেছ লোৱা নহ'ল সেই সময়ত স্পষ্টভাৱে কৈ দিছিল আপোনালোকে আমি ডাইৰেক্ট কৈছোঁ যে এইটো আপোনালোকে মোৰ ওচৰত আহিছে আমি ছেক্ৰেটাৰী প্ৰেছিডেণ্ট হিচাপে আমাৰ ওচৰত আহিছে কিন্তু আমি ছেক্ৰেটাৰী প্ৰেছিডেণ্টে ইয়াৰ অনুমতি দিব নোৱাৰোঁ বা বাধা দিব নোৱাৰোঁ আমি আমাৰ জেনেৰেল মিটিঙত এইটো উত্থাপন কৰিম সেইমতে আমি তাৰ কেইদিনমান পিছতে জেনেৰেল মিটিং আমাৰ হৈছিল গাঁও উন্নয়নৰ আৰু জেনেৰেল মিটিঙত আমি এই কথাটো উত্থাপন কৰোঁতে জেনেৰেল মিটিঙে লগে লগে এই প্ৰস্তাৱটো নাকচ কৰিছে যে এইটো আমি কোনো কাৰণত আমাৰ ৰাজহুৱা শ্মশান খনন কৰিব দিব নোৱাৰোঁ
যিহেতু মুখ্যমন্ত্ৰী তাত আমি আচলতে মুখ্যমন্ত্ৰী যিটো কথা কৈছিল যে মানে তেখেতে গছ ৰোপণ কৰাৰ কাৰণে মানে টকা খৰচ কৰিছে, বহুত টকা তেখেতে খৰচ কৰি আছে গছ ৰোপণ কৰাৰ কাৰণে। তেনেস্থলত যদি আজি গছ কাটি দিয়া হয়, এইটো বৰ দুখজনক কথা আচলতে। তেখেতৰ যিটো মানে পদক্ষেপ, সেই পদক্ষেপকো মানে অৱমাননা কৰাহে হৈছে এইটো কথাটো। ইয়াতে গাড়ীৰ সঠিকভাৱে কাগজ পত্ৰ নাই, ইঞ্চুৰেঞ্চ নাই, গতিকে এই বাহনে যদি এই অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত কৰে তেনেহ'লে এই গাঁওবাসীৰ ক্ষতি হ'ব। কাৰণ আৰু অৱশ্যে গাড়ীৰ কাগজ আছে নে নাই সেই কথাটো কৈছে আমি নাজানো। ইতিমধ্যে তথ্য তোলা পৰিছে ইয়াত আপোনালোকে হয়তো কি কাগজ আছে নে নাই নাজানো, কিন্তু অৱশ্যে তাতো ঠিক এই ডাম্পাৰবিলাকে যদি যিটো হাৰত ডাম্পাৰ চলে, এইটো এনেই ভয় লগা কাৰবাৰ। আৰু এই কাগজবিহীন গাড়ীবিলাকে যদি বাটত কিবা এক্সিডেণ্ট কৰে তেতিয়াতো আৰু সেইটো আৰু বিপদজনকহে হ'ব। এই দালাল চক্ৰটোৰ ক'বলৈ গ'লে আমাৰ লগত মই বনগাঁও গাঁও উন্নয়ন সমিতিৰ সভাপতি আৰু সম্পাদকৰ জৰিয়তে মই এখন মানে ৰিটিন আবেদন পাইছিলোঁ। এই ৰিটিন আবেদনখনত নাম আছিল মহেন্দ্ৰ ৰয়। মই এড্ৰেছটো ঠিক ক'ব নোৱাৰিম, আৰু সেইমতে মই জনাত নিশ্চয় এই দুষ্কৃতিকাৰীজন মহেন্দ্ৰ ৰয়ে হ'ব। আৰু আমাৰ ইয়াৰ এজন আছে, আমাৰ বনগাঁৱৰে স্থানীয়, তেওঁৰ নাম হ'ল কিংকন কলিতা। তেওঁ বোধহয় এইবিলাক অলপ মাজত সোমাই এইবিলাক তজবিজ কৰি আছে নেকি, মোৰ ধাৰণাহে এইটো। এতিয়া আপোনালোকে কি বিচাৰে? আমি বিচাৰোঁ কি আমাৰ এই খনন কাৰ্য অতি সোনকালে বন্ধ হ'ব লাগে, আৰু ইয়াত যি গছ গছনি কাটি ধ্বংস কৰিছে এই গছ গছনি পুনৰ সেউজীকৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আজি এই খনন কাৰ্যত আমাৰ গছখিনি ধ্বংস হ'ল, এই ধ্বংসকাৰী কেইজনক অবিলম্বে একেবাৰে সাংঘাতিক ধৰণৰ শাস্তি মানে দিব লাগে। আজি কি বজাৰ পৰা খনন কৰি আছে? আজি অনুমান 4 বজামানৰ পৰা হ'ব কিজানি, কাৰণ আমি তেতিয়া ইয়াত নাছিলোঁ। আমাক ফনাফনি কৰাতহে আমি গম পাইছোঁ যে আপোনালোকৰ তাত খনন কাৰ্য চলি আছে। সেই অনুমানত আমি আহি গ'লোঁ, আহি যাই দেখোঁ যে খনন কাৰ্য চলি আছে। আপোনালোকে নথি পত্ৰ বিচাৰিছিলে, দিব নোৱাৰিলে নেকি? একো নথি পত্ৰ আমাক দিব নোৱাৰিলে। অলপ আগত আমি কৈছিলোঁ যে আমাৰ আগৰ যিজন এখেতে কৈছিলে যে আপোনালোকৰ যদি কিবা নথি পত্ৰ আছে আমাক দেখুৱাওক। মই 10 মিনিটৰ ভিতৰত দেখুৱাই আছোঁ। এতিয়া 10 মিনিটৰ ঠাইত মোটামুটি 2 ঘণ্টা হ'ল, তেওঁলোকে আমাক এই পৰ্যন্ত একো নথি পত্ৰ দেখুৱাব পৰা নাই। আচলতে তেওঁলোকৰ হাতত নাই, একোৱে নাই। এইটো তাৰমানে সম্পূৰ্ণ ভুৱা পাৰ্টি। তেওঁলোকে আমাক ভুৱা দি ইয়াত মাটি খনন কৰিবলৈ এনেকে বিভিন্ন ঠাইত তেওঁলোকে চলাই আছে। ভাবিছে কি বনগাঁও ৰাইজ নিশ্চয় সহজ, আমি ইয়াত যিকোনো কামেই কৰিব পাৰিম, তেওঁলোকে গমেই নাপাব। কোনোবাক মেনেজ কৰি চলাই, কোনোবাক নিশ্চয় মেনেজ কৰি লৈছে। এই বন বিভাগ সম্পূৰ্ণৰূপে মেনেজ আছে নেকি? সেইটো ক'ব নোৱাৰিম। নিশ্চয় কাৰোবাৰ পৰা তেওঁলোকে অলপ হিঞ্চ পাইছে, হিঞ্চ নাপালে ইমানখিনি আগবাঢ়ি নিশ্চয় আহিব নোৱাৰিলেহেঁতেন। আচলতে কালতীয়া নদীৰ পাৰত অৱস্থিত এই শ্মশানখন এখন ৰাজহুৱা শ্মশান, আৰু বছৰ বছৰ ধৰি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা ইয়াত আমি যিবোৰ মৃতদেহ সৎকাৰ গোটেই আমি আমাৰ ৰাজ্য গোটেইখিনি কাৰ্যসূচী আমি ইয়াতে ৰূপায়িত কৰি আহিছোঁ। আৰু ইয়াত ওচৰতে কলেজ এখন আছে, ইমান নৈপৰীয়া বসতি, এইখিনি কথা সকলোৱে জানে। ইয়াত প্ৰায় 25ৰ পৰা 30খন গাঁও এই নদীৰ ওপৰত নিৰ্ভৰ কৰি যাই আছে। এই নদীখন আমাৰ প্ৰাণস্বৰূপ। কিন্তু আজি মোৰ দুখ লাগিছে, মই যেতিয়া মিটিঙৰ পৰা উভতি আহিছোঁ দেখিছোঁ যে ইয়াত নৈ পাৰত খনন চলি আছে। মই গাড়ীখন বাটত থৈ নামি আহিলোঁ ইয়াত তললৈ, দেখিলোঁ যে অবৈধভাৱে খনন চলি আছে। তেওঁলোকে কৈছে তেওঁলোকৰ হাতত আটাইখিনি ডকুমেণ্ট আছে, মাইনিং ডিপাৰ্টমেণ্টৰ পৰা, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা, ফৰেষ্টৰ পৰা, আটাইখিনি ডিপাৰ্টমেণ্টে NOC তেওঁলোকৰ ওচৰত মজুত আছে। কিন্তু তেওঁলোকে এতিয়ালৈকে পাব্লিক NOC তেওঁলোকৰ ওচৰত মজুত নাই। মই আটাইকেইটা ডিপাৰ্টমেণ্টৰ লগত কথা পাতিলোঁ, তেওঁলোকে সঠিকভাৱে এটা বিষয়ৰ যিখিনি তেওঁলোকে ডকুমেণ্ট থকা বুলি কৈছে, প্ৰকৃত ডকুমেণ্ট এতিয়ালৈকে আমাক হাৰ্ড কপিবিলাক তেখেতসকলে দেখুৱাবলৈ সক্ষম হোৱা নাই। তেখেতসকলে এটা কথা কৈছে যে এইখিনি এই সংক্ৰান্তত তেওঁলোকে আমাৰ গাঁও উন্নয়ন সমিতিৰ সম্পাদকৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে সম্পাদকৰ ওচৰত অনুমতি বিচাৰিহে গৈছিল যে আমি তাত মাটিটো কাটিব বিচাৰিছোঁ, পাব্লিকৰ কিবা আছে নেকি, বিৰোধিতা আছে নেকি। আৰু তেতিয়া আমি ৰাজহুৱা আকাৰে তেওঁলোকক জনাই দিছিলোঁ যে ইয়াত আমাৰ এটা লাউড এণ্ড ক্লিয়াৰ ষ্টেটমেণ্ট আছিলে, ইয়াত কোনো ধৰণৰ খনন কাৰ্য চলিব দিয়া নহ'ব, কাৰণ এই নদীখন আমাৰ কাৰণে প্ৰাণস্বৰূপ। এই মথাউৰিটোৱে আমাৰ গাঁওবাসীক বচাই আছে বছৰ বছৰ ধৰি বানপানীৰ পৰা। আৰু গতিকে যেতিয়া এই ঘটনাটো ঘটিল আমি অতিশয় মৰ্মাহত হৈছোঁ, আৰু আশা ৰাখিছোঁ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। মই আমাৰ উপায়ুক্ত মহোদয়ৰ লগতে আমাৰ স্থানীয় মন্ত্ৰী মহোদয়ৰ লগতে ইতিমধ্যে মোৰ যোগাযোগ স্থাপন হৈছে। আমাৰ গাঁওবাসীয়েও ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি আমি প্ৰয়োজনত আজি গোটেই ৰাতি ইয়াত বহি থাকিম, কিন্তু কালতীয়া পাৰৰ যি মথাউৰি, যি আমাৰ ৰাজহুৱা শ্মশান, ইয়াৰ এচলঙা মাটিও আমি অনুষ্ঠিত সাধন হ'ব নিদিওঁ। ইয়াৰ যি চাৰিওকাষৰ পৰিৱেশ, ইয়াৰ যি বনানীকৰণ আমি কৰিছিলোঁ নিজে ইয়াত গছ ৰুই, সেই গছ পুলিবোৰ এটা ডাঙৰ হৈ ইয়াত মথাউৰিটোক এটা প্ৰটেকশ্যন বেৰিয়াৰ হিচাপে কাম কৰিছে। সেই প্ৰটেকশ্যন বেৰিয়াৰ কোনো অনুষ্ঠান হ'ব দিয়া নহ'ব। আৰু 20-30খনকৈ ৰাজহুৱা গাঁৱৰ আমি স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাম, কোনো মধ্যভোগী, কোনো সমাজৰ চতুৰ্থ শ্ৰেণীৰ দালালক
কোনোপধ্যে আমি কৰিব নিদিওঁ এটা আকৰগজ মনোভাৱ লৈ বা আমাৰ গোটেই ৰাইজখনৰ অনুমতি নোহোৱাকৈ যিহেতু আমাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ নদীখনক নিষেধ কৰিবলৈ ওলাইছে, গতিকে আমি নিশ্চয় প্ৰয়োজন আৰক্ষী নহয়, আমি CM ভিজিলেঞ্চ CM অফিচাৰক আমি সহায় ল'বলৈ সাজু আছোঁ। গতিকে আমি যিকোনো পৰ্যায়লৈ যাম, কিন্তু আমি নদীৰ পাৰ সুৰক্ষিত কৰি ৰাখিমেই, ইয়াৰ বাবে আমি বদ্ধপৰিকৰ। আমি সকলোৱে অংগীকাৰবদ্ধ হৈছোঁ আজি কালুটা নদীৰ পাৰত এই ৰাতিৰ ভাগত সন্ধিয়াৰ ভাগত যে আমি এই কালুটা নদীৰ পাৰত উচ্ছেদ কৰিব নিদিওঁ, ইয়াত অবৈধ খনন কোনো উদ্যোগ হ'ব নিদিওঁ আৰু অনাদি অনন্ত কাললৈ কালুটা নদীৰ পাৰ সুৰক্ষিত হৈ থাকিব লাগিব। আমাৰ জীৱনৰ আয়ুস ৰেখাস্বৰূপ বংগৰ আয়ুস ৰেখাস্বৰূপ কালুটা নদী আমি সুৰক্ষিত কৰি ৰাখিমেই। গছ কাটি পেলাই দিয়া হৈছে গছ কাটি পেলাই দিয়া হৈছে, এইটো আটাইতকৈ বেয়া কথা হৈছে যে আমি এখন সেউজ ভাৰতৰ সপোন দেখিছোঁ, সেউজ অসমৰ শ্লোগান স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, আমি দিছোঁ। গতিকে সেই মুহূৰ্তত তেওঁলোকে গছ কাটি পেলাই দিছে, তেওঁলোকে যুক্তি দিছে ইয়াত কোনো ভাল গছ নাছিলে, যদি কিবা ডাঙৰ গছ আছে আমি তাৰ মূল্য দিবলৈ সাজু আছোঁ। আমাক মূল্য নালাগে, গছৰ মূল্য তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে নেকি? তেওঁলোকে কি কথা ক'বলৈ আহিছে? শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কৈ গৈছিলে যে এডাল গছ 10 পুত্ৰ সমান, গতিকে আজি তেওঁলোকে কি 10জন পুত্ৰৰ মূল্য দিব পাৰিব? ইয়াত এডাল গছৰ তেওঁলোকে মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে, কাৰণ প্ৰতিডাল গছে প্ৰকৃতিৰ ৰক্ষাৰ এক অবৈধ দুৰ্গস্বৰূপ, তেওঁলোকে আমাৰ প্ৰকৃতিৰ ৰক্ষক স্বৰূপ। গতিকে প্ৰকৃতিৰ ৰক্ষকক আমি কেতিয়াও এচাম দালালৰ হাতত আমি এইদৰে আমি পৰি থকাটো আমি নিবিচাৰোঁ আৰু আমাৰ এই অবৈধখনত যিকোনো পৰ্যায়ত যাবলৈ সাজু আছোঁ। আমি তেনেকুৱা এটা আমি অনুমান লগাইছোঁ, কিন্তু মই ইয়াত কোনো কনক্লুজিং ষ্টেটমেণ্ট দিব নোৱাৰিম। গতিকে আমি অহাকালি মাননীয় মই আয়ুক্ত মহোদয়ক মই সাক্ষাৎ কৰিম, লগতে কালি যিমানখিনি আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ আছে তেওঁলোকৰ OSD-সকলৰ কথা বতৰা হৈছে, অহাকালিৰ ভিতৰত আমি আটাইখিনি চিনাক্ত কৰি ল'ম আৰু তাৰপিছত আমি প্ৰয়োজনীয় যিসমূহ পদক্ষেপ ল'ব লাগে আমি ৰাজহুৱাভাৱে গ্ৰহণ কৰিম। আৰু আপোনালোকক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই ৰাতি নিউজটো কাভাৰিং কৰিব আহিছে এটা ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি। ইয়াতে আহি দেখা পালোঁ যে ডাম্পাৰৰ ইঞ্চুৰেঞ্চো ফেইল আছে, এই ক্ষেত্ৰত যিহেতু গোটেই কামটো এটা দালাল চক্ৰে কৰিছে, দালাল চক্ৰৰ পৰা আমি ইয়াতকৈ বেছি ভাল একো আশা নকৰোঁ, কিন্তু মোৰ চৰকাৰলৈ এটা প্ৰশাসনলৈ এটা আপিল থাকিল যে আপোনালোকে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে ডাম্পাৰ গাড়ীখন অতি শীঘ্ৰে চিল কৰক। ইয়াৰ যিসমূহ ফাইন বিহিত ব্যৱস্থা ল'ব লগা আছে আমাৰ আমাৰ ডিপাৰ্টমেণ্ট অফ ট্ৰেন্সপৰ্টৰ তৰফৰ পৰা ল'ব লাগে, গ্ৰহণ কৰিব লাগে। আৰু তেওঁলোকে সেউজ বননীকৰণৰ যি মানে আপুনি গাড়ী চলাই গাড়ীখন কাৰ জানে নেকি? গাড়ীখন আপোনাৰ মানে কোম্পানীৰ গাড়ী। কোম্পানীৰ কি কোম্পানী কি MP কোম্পানী। এইটোত আপোনাক জইন কোনে কৰাই দিছে কোম্পানীত? ইয়াতে জইন কৰাই দিছে আপোনাৰ ইয়াতে কালেকশ্যনটো বা কাৰ লগত হৈছে মই নাজানো। আপুনি যে আহিলে বোলে মই অমুকৰ গাড়ীখন চলাম, আপুনি কাৰ সূত্ৰে আহিলে? আপোনাক কোনে বিচাৰিলে বা আপুনি আহি কাৰ আণ্ডাৰত সোমালে? গাড়ীখন ধৰক আমাৰ কোম্পানী হ'ল ধৰক মানে বৰপেটাৰ, হয় এখন আমাৰ মানে সেইফালে মানে ঘৰৰ পৰা যোগাযোগ হৈছে। ডাম্পাৰৰ খুন্দাত বহু মানুহৰ ইতিমধ্যে মৃত্যু হৈছে, আপোনালোকৰ ইঞ্চুৰেঞ্চ নাই, আপোনালোকে চোৱা নাছিল নেকি? ইঞ্চুৰেঞ্চটো মানে আছে মানে গম পোৱা নাই, মানে অলপ দিন ধৰি আছোঁ, মানে বেছি দিন ধৰি হোৱা নাই। এতিয়া যে গাড়ীখনৰ ইঞ্চুৰেঞ্চ নাই, এইটো আপোনালোকে অৱগত কাক কৰিব? গাড়ীখন জমা দিলে চাবি কাৰ হাতত জমা দিয়ে? গাড়ীৰ মালিক কোন? এতিয়া আপুনি ধৰক গাড়ীখন এৰি দিলে, আপুনি চাবিটো কাৰ হাতত জমা দিব? সেই মানুহজন কোন? আপুনিতো ক'লে মই জইনিং নাজানো, এতিয়া ধৰক আপুনি কোম্পানীক মানে কিবা এটা মানুহক মান দিব লাগিব। কোন মানুহক দিব? মানুহজনৰ নাম কওক। আমাৰ ইনচাৰ্জ ইনচাৰ্জৰ নাম কওক। ইনচাৰ্জ মানে নয়ন বৰপেটা। কি কৰে তেখেতে কোম্পানীৰ লগত জড়িত? কোম্পানীৰ লগত জড়িত। খাদানটো সিও নাজানে, খাদানটো মানে মেইন মালিকৰ আহিল কৰিব মালিকৰ লগত ইয়াত আলোচনা কৰিছে, মই নাজানো তো মানে সেইবিলাক। কেতিয়াৰ পৰা খান দিছে আজি? এই আজি মোটামুটি 11:30 না 12টা বাজছে। এই যে আপোনালোকক যে ক'লে লোকেশ্যনটো যে অমুকত খান্দিব লাগিব, কোনে কৈছিলে? কোনে কৈছিলে যে ইয়াত আহি খান্দিব লাগিব? মই নাজানো, মই আজি আহিল কৰিব। লাষ্টত আছো মই। গাড়ীখন আপুনি আনি কেনেকৈ পালে এইখিনি? আপোনাৰ এই পুৱাই চেনগ্ৰেবেল লৈ গ'লো মানে হত্যাবাৰী চেনগ্ৰেবেল নামাই থৈ মোটামুটি আপোনাৰ নামটো জানা? তোমাৰ নামটো? মোৰ নাম কামাল উদ্দিন। গাড়ী ড্ৰাইভাৰে হয় না। কথা হৈছে কি আমি গাড়ীখন চলাব আমাক মাতিছে, আমি গাড়ীখন চলাইছোঁ। ইঞ্চুৰেঞ্চ নোহোৱাকৈ চলি আছে যে চাওক দাদা, আমি এখানতো কোম্পানী আমি গম নাপাওঁ, ইঞ্চুৰেঞ্চ থকা নাথাকোঁ আমি কি গম পাম? ইয়াৰে মালিক কোন আপুনি জানে নেকি? গাড়ীৰ মালিক কোন? মালিকটো কোম্পানী, মালিকটো নাজানো কোন মালিক। আপোনালোকে যদি খনন কৰিব আহিছে, এটা কাৰ লগত যোগাযোগ কৰি আহিছে? কোনে আপোনাৰ? আমাৰ তাৰমানে হয়তো ইনচাৰ্জ আছিলে, আমাক কৈছে যে অমুকত মানে মাটি কাট আহিছোঁ। কি নাম আছিল? এতিয়া মানে আমাৰ এই কি নাম আছিলে মানে খাজানাৰ মালিক বা কি নাম, মই নামটো নাজানো ইমানখিনি, মোৰ ঘৰ বৰপেটাত, মই দাদা একোকে নাজানো। কিহত আপোনালোকে মাটিবিলাক পেলাই আছে? আমি আমাৰ এই ৰাস্তাত, আমাৰ মেইন যিটো আপোনাৰ ৰাস্তা যি আছে বানাজি আছে, ক'ৰ পৰা ক'লৈ? আপোনাৰ এই সৰ্থেবাৰী আপোনাৰ এই এইটো লাইনত ৰাস্তাটো কোন তাৰ ঠিকাদাৰ কোন ৰাস্তাটোৰ?
এতিয়াও আমি সেইখিনি নাজানো আমি খালি জাষ্ট কেৱল আমাক মাতছে ইঞ্চুৰেঞ্চ নাই যে ইঞ্চুৰেঞ্চ নোহোৱাকৈ চলাই আছে আপোনালোকে এনে চাওক চাওক দাদা আমি একো নাজানো কথাটো কৈছে কি আমি কোম্পানী আমি ড্ৰাইভাৰে এখন গাড়ীখন কিমান দিন হ'ল কিন্তু ড্ৰাইভাৰ এজনৰতো দায়িত্ব থাকে ন কি গাড়ীখনৰ ফিটনেছ আছে নে নাই বা কি আছে সেইখিনিৰ দায়িত্ব থাকে সেইটো হৈছে আপোনালোকে কোৱা নাই নেকি মালিকক কোৱা নাই নেকি আচলতে আমি কাগজখিনি চোৱা নাই মিছা কৰিলে আপোনাক কি লাভ আছে কাগজখিনি চালে হয়তো গম পালোঁ হয় ধৰক কাগজখিনি চোৱা নাই কিন্তু হয়তো আমি আপোনালোকক ক'ব নোৱাৰা হৈছোঁ যে হয়তো সেইটোৱেই প্ৰব্লেম এতিয়া আপুনি যিখন গাড়ী চলাইছে তাৰ ইঞ্চুৰেঞ্চ নাই এইটো যদি দুৰ্ঘটনা হৈ যায় ইয়াত তেতিয়া ইয়াৰ বাবে দায়ী কোন হ'ব সেইটো হয়তো মইনো কি গম হয় ন আপোনাৰ লাইচেঞ্চ আছে নে মোৰ লাইচেঞ্চ আছে লাগি চাই লওক আপোনালোকে মোৰ লাইচেঞ্চ কাম দিয়ক মই দিলে মাৰি দিয়ক আপুনিও গম পাব মোৰ লাইচেঞ্চ কাৰণে মোৰ আছে আপুনিতো কোনোবাৰ হ'লেতো নাম জানে ন কোন কোন জড়িত হৈ আছে ইয়াত কোন মানে কি আপোনাক সাধাৰণ আমাক কৈছে কি আপোনালোকে আহক এই কিমান দিনৰ পৰা কাম কৰি আছে মই আপোনাৰ নৱেম্বৰৰ পৰা কৰিছোঁ তো নৱেম্বৰ আপুনি গাড়ীৰ কোনো মালিক নাজানে নৱেম্বৰৰ পৰা কাম কৰি আমাক আৰু ধৰক আপোনাৰ কোম্পানীটো কোন হয় ক'ৰ কোম্পানী কি নাম সেইটো নাজানে বৰপেটা আমি আহিছোঁ বৰপেটাৰ পৰা আহিছোঁ মালিক কোন হয় কোম্পানীটো মালিকটো মই সিমানখিনি নাজানো নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ